আৰু নদুৱাৰ সমষ্টিৰ পৰা মই এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ। আৰু ইতিমধ্যে মই প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে মই কাম কাজত লাগি আছোঁ দলৰ পৰা আপুনি কেনেকুৱা পাইছে যে টিকটৰ ক্ষেত্ৰত আপোনাৰ? মই চাওক, আজি দলত ধৰক মই বহু বছৰ ধৰি লাগি আছোঁ। 2009 চনতে মই কংগ্ৰেছ দলত প্ৰত্যক্ষভাৱে জড়িত হ'লোঁ। 2011 চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। সেইখিনি সময়ত মই দলৰ পৰা প্ৰাৰ্থিত্ব নাপালোঁ। পৰৱৰ্তী পৰ্যায়ত মই 21 চনতো প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। আৰু সেই সময়ত মোৰ এটা 2021 চনৰ 19 জানুৱাৰী তাৰিখে মোৰ এটা এক্সিডেণ্ট হৈছিলে। তথাপিতো মই হস্পিটেলৰ পৰা সুস্থ হৈ মই আকৌ দলৰ কামত লাগি পৰিছিলোঁ। আৰু সেই সময়ত প্ৰতিটো জাতি জনগোষ্ঠীয়ে মোক সম্পূৰ্ণ সমৰ্থন জনাইছিলে। 21 চনত 26 চনতো প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু মোৰ সম্পূৰ্ণ মই আশাবাদী, কিয়নো কাৰণ এই সমষ্টিটো আপোনালোকে জানে এটা বিশেষভাৱে চৰ্চিত সমষ্টি আৰু অসমৰ ভিতৰত এটাকৈ স্পৰ্শকাতৰ সমষ্টি, য'ত কংগ্ৰেছ দলৰ কৰ্মীসকলে বহুতো নিৰ্যাতন ভুগিবলগীয়া হয়। বিজেপি দলৰ বিধায়কগৰাকী হওক বা পূৰ্বৰ এজিপি দলৰ বিধায়কগৰাকী পাই যথেষ্ট নিৰ্যাতন ভুগিবলগীয়া হয়। আৰু এই নিষ্পেষিত কংগ্ৰেছ কৰ্মীসকলৰ লগত আজি একাধিক্ৰমে মই 16 বছৰ ধৰি তেওঁলোকৰ লগত মই কাম কৰি আছোঁ সময়ৰ পৰা। আৰু মই এইটো কোৱা নাই যে বহুতো লাগিছে, কিন্তু আমাৰ 4-5জন আমি বিশেষভাৱে, আৰু মই সন্মুখৰ পৰা সম্পূৰ্ণভাৱে মই নেতৃত্ব দিছোঁ। আৰু লগত মই 4-5জন লৈ গোটেই সমষ্টিটোত বৰ্তমানলৈকে মই কংগ্ৰেছ দলৰ কাম কৰি আই তাৰিখত আমাৰ সংগঠন শক্তিশালী কৰিছোঁ। আৰু সেইকাৰণে মই 100% আশাবাদী কংগ্ৰেছ দলে মোক নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব। শেহতীয়াকৈ দেখা গৈছে যে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কংগ্ৰেছত জইন কৰিছে, সুনীল ছেত্ৰী। তেওঁ টিকটৰ বাবে হয় তাই চাওক, সুনীল ছেত্ৰী ডাঙৰীয়াই জইন কৰিছে আজি যোৱা 6 তাৰিখে আছিলে নেকি, 6 মাৰ্চ তাৰিখে তেওঁ জইন কৰিছে। আৰু আমি তাক স্বাগতম জনাইছোঁ। যিহেতু তেওঁ এটা সংগঠনৰ পৰা আহিছে, আমি ৱেলকাম জনাইছোঁ। কিন্তু সুনীল ছেত্ৰী ডাঙৰীয়াই জইন কৰিছে যিটো আমি ৱেলকাম জনাইছোঁ, কিন্তু মই প্ৰাৰ্থিত্ব পাওঁ বুলি মই ভবা নাই, বা তেওঁ প্ৰাৰ্থিত্বৰ কাৰণে আহিছে বুলি মই ভবা নাই। কাৰণ আমিও যেনেকৈ যেতিয়া 2009 চনত দললৈ গৈছিলোঁ, পৰৱৰ্তী পৰ্যায়ত আমি ধৰক টিকেট নাপালোঁ বা আমি কাম কৰি আছোঁ আজি তাৰিখত। আৰু তেখেতো নিশ্চয় আহিছে, প্ৰাৰ্থিত্ব দিবও পাৰে নাপাবও পাৰে, সেইটো বেলেগ কথা। কিন্তু দলৰ কাম কৰিম বুলি তেওঁ নিশ্চয় আহিছে, তেওঁ দলৰ কাম কৰিব বুলি মই বিচাৰোঁ। আৰু প্ৰথম কথা হ'ল কি, আজি সুনীল ছেত্ৰী ডাঙৰীয়া এটা সংগঠনৰ পৰা আহিছে, তেখেতক আমি ৱেলকাম কৰিছোঁ। আৰু দলে কি কাৰণে আনিছে, কিহৰ কাৰণে আনিছে, সেইটো দলে নিশ্চয় চিন্তা চৰ্চা কৰি আনিছে। কিন্তু তাৰ বিপৰীতে আমি 15গৰাকীয়ে আমি প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। 15গৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। আমি 15গৰাকী এখন মঞ্চত বহি পেলাই আমি সিদ্ধান্তও লৈছিলোঁ যে 15গৰাকীৰ ভিতৰত আমি যোনেই টিকেট পাওঁ, তেতিয়াহ'লে আমি কোনো ধৰণৰ সকলোৱে বিসম্বাদ নকৰোঁ, আমি সকলোৱে একেলগে কাম কৰিম। কিন্তু এই 15গৰাকীৰ পিছত এতিয়া পৰৱৰ্তী পৰ্যায়ত সুনীল ছেত্ৰী আহিল, 16গৰাকী হ'ল। তেখেতক আমি এতিয়ালৈকে সম্পৰ্কটো পোৱা নাই, গতিকে তেখেতৰ কথা মই ইমান ব্যক্তিগতভাৱে নাজানো। গতিকে তেখেতে নিশ্চয় দলে জানে সেইখিনি কথা বতৰা। গতিকে তেওঁ আশাবাদী হৈ আহিছে বা আমিও আশাবাদী হৈ লাগি আছোঁ। গতিকে দলে যি সিদ্ধান্ত লয় আমি চাই লওঁ গোটেই কথাখিনি। নদুৱাৰ সমষ্টিত যথেষ্ট সংখ্যক নেপালী ভোটো আছে, সেইফালৰ পৰা যদি দেখা যায়। নহয়, এতিয়া চাওক, আজি আমাৰ জনগাঁথনি যিটো, যে আপোনালোকে দেখিছে পূৰ্বৰ চতিয়া সমষ্টি আজি তাৰিখত নাই। আজি সমষ্টি নিৰ্ধাৰণৰ পিছত তাৰ জনগাঁথনিটো বেলেগ হৈছে। যে পূৰ্বতে আমাৰ ধৰক বড়ো ভোটাৰসকল আছে, বড়ো ভোটাৰ আমাৰ পৰা কৰ্তন কৰা হ'ল। এতিয়া তাত হায়েষ্ট ভোট আছে আছামিজ, যিটো মূল সুঁতিৰ ভোট, মূল ষ্ট্ৰীমৰ ভোট। অসমীয়া ভোট, আছামিজ স্পিকিং ভোটটো হায়েষ্ট আছে। আৰু ছেকেণ্ড মাইনৰিটি আছে। আৰু থাৰ্ড আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ভোট আছে। তাৰপিছত আদিবাসী আছে। তেনেধৰণে গোটেই আছে। আমাৰ 2,01,494টা ভোট আমাৰ টোটেল আছে আমাৰ সমষ্টিত। আৰু এই সমষ্টিৰ ভোটটো এতিয়া চাওক, যে ধৰক আমি সেইটো বিচৰা নাই যে আমি এটা কেণ্ডিডেটগৰাকী নিৰ্বাচিত হ'বলৈ হ'লে বা কেণ্ডিডেটগৰাকী সকলোৱে আঁকোৱালি ল'বলৈ হ'লে তেওঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ কথাটো চিন্তা কৰিব পৰা হ'ব লাগিব। আজি মই আছামিজ স্পিকিং বুলি বা অসমীয়া ভাষী বা মূলসুঁতি মানুহ হিচাপে মই অকল টিকেট পালেই যে মই জিকিব পাৰিম সেইটো নহয়, যে আমি সকলো জাতি জনগোষ্ঠীৰ ভোট লাগিব। গতিকে মই এইটো ভবা নাই যে গোৰ্খাৰ ভোটটো ধৰক 30,000 পৰা 35,000 ভোট আছে বুলি শুনিছোঁ, কোনো সঠিকভাৱে নাজানে। আগতকৈ আমাৰ ধৰক কিছু ভোট নাশংকৰ মৌজাত আছিলে, সেইখিনি আমাৰ চাৰিআলি সমষ্টিলৈ লৈ গ'ল, ছমাৰডালৈকে আদি কৰি যিটো গোৰ্খা এটা অঞ্চল আছিলে। তাৰপিছত ধৰক এই ভোটখিনি আছে। মই সেইটো ভবা নাই যে তেওঁলোকক ভোট চাই পেলাই বা সংখ্যা চাই পেলাই দলে আনিছে। কাৰণ দলে এটা চিন্তা কৰিব যে যিগৰাকী ব্যক্তিৰে হওক, তেওঁ যি সম্প্ৰদায় নহওক, তেওঁ কিন্তু প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা কেপাচিটি থাকিব লাগিব। আৰু মোৰ সেইটো বিশ্বাস যে মই আজি বড়ো সম্প্ৰদায়ে হওক বা ৰাভা সম্প্ৰদায়ে হওক, গোৰ্খা সম্প্ৰদায়ে হওক, প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত মই কাম কৰিছোঁ। আদিবাসী সম্প্ৰদায়ে হওক, আমাৰ সমষ্টিটো চাওক, আমাৰ সমষ্টিটো হৈছে বৰ অসম বুলি ক'ব পাৰি, নদুৱাৰ সমষ্টিটো। যিটো সমষ্টিত
প্ৰতিটো জাতি জনগোষ্ঠীৰে গুৰুত্ব থাকিব লাগিব, প্ৰতি জাতি জনগোষ্ঠীক আপুনি আঁকোৱালি ল'বই লাগিব। গতিকে এটা সম্প্ৰদায়ৰ পৰা আহি পেলাই ইয়াত জিকিব যে পাৰিব সেইটো এইটো ভুল ধাৰণা। আৰু আপোনালোকে জানে যে যিগৰাকী বিজেপিৰ বিধায়ক আছে, মই তেখেতক ষ্ট্ৰং বিধায়ক বুলিয়ে ক'ব বিচাৰিছোঁ। তেখেত যিহেতু 25টা বছৰ ৰানিং চলি আছে, সেই বিধায়কগৰাকীৰ লগত যুঁজিবলৈ হ'লে গতিকে সেই ব্যক্তিগৰাকী এনেকুৱা ধৰণৰ হ'ব লাগিব যে পপুলাৰ ব্যক্তিগৰাকী হ'ব লাগিব, যিগৰাকী ব্যক্তিয়ে প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেখেতক বিনাদ্বিধাই ভাল পাব লাগিব আৰু সকলোৱে ছাপোৰ্ট কৰিব লাগিব। গতিকে তেনেধৰণৰ চিন্তা চৰ্চাই মই ভাবোঁ দলে দিব, কিন্তু তেখেত যে এটা সম্প্ৰদায়ৰ পৰা আহিছে বুলি যে ভোট পাব সেইটো কিন্তু মোৰ বিশ্বাস নহয়। ষ্ট্ৰং যথেষ্ট, মানে ষ্ট্ৰং মানে মই সেইটো কোৱা নাই। জনপ্ৰিয়টো বেলেগ বস্তু, আৰু জনপ্ৰিয়টো চাওক, আজিৰ তাৰিখত জনপ্ৰিয় কাক বুলি কয়? প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া জনপ্ৰিয়, অটল বিহাৰী বাজপেয়ী জনপ্ৰিয়, কাৰণ তেখেতলোকে প্ৰতি জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিছে, বা তেওঁলোকে প্ৰতি জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে আগুৱাই গৈছে। গতিকে আমাৰ এই বৰ্তমানৰ যিগৰাকী বিধায়ক আছে, তেখেতে যদি জনপ্ৰিয় হয়েই, তেওঁ জনপ্ৰিয় হ'লে তেতিয়াহ'লে ভয় ভাবুকি তেওঁ বাদ দিব লাগিব। তেওঁ ভয় ভাবুকি দিহে তেওঁ ৰাজনীতি দখল কৰিব বিচাৰি আছে। গতিকে মই সেই লাইনটোতহে কথাটো কৈছোঁ, যে ষ্ট্ৰং মানে সেইটো লাইনতে কৈছোঁ যে তই ভয় ভাবুকি তেতিয়াহ'লে তেওঁৰ লগত আপুনি যুঁজিব পাৰিব? নহয়, চাওক, আজিৰ তাৰিখত মই এটা কথা কওঁ, মানে যদি দলে মোক দিয়ে টিকেট, তেতিয়াহ'লে কিন্তু যুঁজ এখন হ'ব। কিহৰ কাৰণে কৈছোঁ মই, যে মই পদ্ম হাজৰিকাৰ গোটেই কথা বতৰাবিলাক জানো, যিহেতু মই এই সমষ্টিতে ডাঙৰ দীঘল হৈছোঁ। পদ্ম হাজৰিকাৰ লগতে আমি দেখিছোঁ, শুনিছোঁ, তেওঁ মানে শিৰে শিৰে নমে নমে প্ৰতিটো কথা বতৰা আমি জানো, আৰু তেখেতে কেনেধৰণে কাম কাজ কৰিছে সেইবিলাকো আমি দেখি আহিছোঁ। আৰু তেওঁৰ এগেইনষ্টত বহুতো ইছ্যু আছে, সেইবিলাক ইছ্যু মই টিকেট পোৱাৰ পিছত ক'ম আপোনাক, এতিয়া ক'ব বিচৰা নাই। বহুতো ইছ্যু আছে, সেই ইছ্যুবিলাক লৈ যাম। আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনত তেওঁ কি কৰিলে, আৰু যোৱাকালিতো দেখিছোঁ এজন বিজেপিৰ সদস্যগৰাকীয়ে তেওঁৰ ওপৰত বহুতো অভিযোগ আনিছে। যোৱা ৰাতি মই দেখিলোঁ, ৰাতি ফেচবুক লাইভত মই দেখিলোঁ। এতিয়া অৱশ্যে মই ভালকৈ চাব নোৱাৰিলোঁ ৰাতিপুৱা মই দেখিছোঁ যে তেওঁৰ ওপৰত বিভিন্ন অভিযোগ আনিছে। এনেধৰণৰ কথা বতৰাবিলাক বহুত আছে, সেই কথা বতৰাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। গতিকে মই সেইকাৰণে কৈছোঁ যে 25 বছৰ থকা বিধায়কগৰাকীৰ এণ্টি ইনকাম বেছি বহুত থাকে, আৰু সেইবিলাক ল'ব পাৰিব লাগিব। আৰু ল'ব পাৰিবলৈ হ'লে যিগৰাকী ব্যক্তি হ'ব তেওঁ প্ৰতি জাতি জনগোষ্ঠীক পৰিণত কৰিব পাৰিব লাগিব। আৰু মই সেইকাৰণে কৈছোঁ যে জনপ্ৰিয় বিধায়ক বুলি আমি এইকাৰণে ক'ব বিচৰা নাই, জনপ্ৰিয়টো থাকাহেঁতেন তেওঁ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁ কুঠাৰাঘাত কৰিবলৈ নিবিচাৰিলেহেঁতেন। জনপ্ৰিয় ব্যক্তিয়ে সদায় জনপ্ৰিয়, তেওঁ সকলোকে সমভাৱে মুকলিভাৱে এৰি দিব লাগে, ইলেকশ্যন খেলক। গতিকে পঞ্চায়তৰ পৰা দেখিছে যিবিলাক কথা বতৰা হ'ল, গতিকে এই কথাবিলাক বহুত আছে। আমি ইলেকশ্যনৰ মজিয়াত এই কথা বতৰাবিলাক আনিম। এতিয়া আমি অলপ চাই লওঁ কেনেধৰণে দলে হেৰি কৰে, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁৰ নেতৃত্বত এইবাৰ যিহেতু চৰকাৰখন আমাৰ আহিব, তেখেতৰ এতিয়া অগ্নি পৰীক্ষা এই টিকেট নিৰ্বাচনৰ সন্দৰ্ভতো আমাৰ যথেষ্ট সুচাৰুৰূপে চলি আছে কামভাগবিলাক। এইবাৰ 7টা বিভাগে ছাৰ্ভে কৰিছে টিকেটৰ ক্ষেত্ৰত, গতিকে তেখেতে এটা নিখুঁতভাৱে গোটেই কামবিলাক কৰিবলৈ চেষ্টা কৰিছে, আৰু আমি অপেক্ষা কৰি আছোঁ যে তেখেতৰ নিখুঁত আৰু এইটো অগ্নি পৰীক্ষা টিকেটটো যদি তেওঁ সম্পূৰ্ণভাৱে অতি সুন্দৰভাৱে তেওঁ পৰিচালিত কৰিব পাৰে, তেতিয়া 100% দল অহাটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।